নমস্কাৰ, আপোনালোকে চাইছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে খবৰসমূহ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, শপত গ্ৰহণৰ দিনা হিমন্ত বিশ্ব শৰ্মাক কটু মন্তব্য কৰি আৰক্ষীৰ জালত এজন যুৱক। শপত গ্ৰহণৰ দিনা হিমন্ত বিশ্ব শৰ্মাক কটু মন্তব্য এজন যুৱকৰ। সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাক তুচ্ছ তাচ্ছল্য কৰি গ্ৰেপ্তাৰ যুৱকজন। গুৱাহাটীৰ পৰাই আৰক্ষীৰ জালত জাহাৰুল ইছলাম লস্কৰ। কংগ্ৰেছ কৰ্মী আছিল জাহাৰুল ইছলাম। তেওঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কৰিছিল কিছুমান মন্তব্য। ভিডিঅ' প্ৰস্তুত কৰি হিমন্ত বিশ্ব শৰ্মাক কৰিছিল তুচ্ছ তাচ্ছল্য। শিলচৰৰ সোণাইৰ বাসিন্দা জাহাৰুলক গ্ৰেপ্তাৰ নুনমাটিৰ নিজাৰ পাৰৰ পৰা। শপত গ্ৰহণৰ দিনা হিমন্ত বিশ্ব শৰ্মাক কটু মন্তব্য যুৱকজনৰ। সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাক তুচ্ছ তাচ্ছল্য কৰি গ্ৰেপ্তাৰ যুৱক। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, চিঞৰি চিঞৰি বিজেপিক হুংকাৰ বাংলাদেশী মুছলমানৰ। ঢাকাৰ ৰাজপথত ভয়ংকৰ দৃশ্য চাবলৈ পোৱা গৈছে। বিজেপিৰ বিৰুদ্ধে গাড়ীয়ে গাড়ীয়ে ওলাই আহিছে মুছলমান লোক। বিজেপিৰ বিৰুদ্ধে বাংলাদেশত আৰম্ভ প্ৰতিবাদ। শুভেন্দু অধিকাৰীক ওফৰাই মমতাক শাসনলৈ অনাৰ হুংকাৰ বাংলাদেশী মিয়াৰ। কোটি কোটি বাংলাদেশীয়ে ভাৰত দখল কৰাৰ হুংকাৰ। ভাৰতক দ্বিখণ্ডিত কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ বাংলাদেশী মুছলমানৰ। ভাৰত অভিমুখে ৰেলী কৰাৰ পৰিকল্পনা বাংলাদেশীৰ। ভাৰতৰ বিজেপিক লৈ বাংলাদেশী মুছলমানৰ বিৰোধ। চিঞৰি চিঞৰি বিজেপিক হুংকাৰ। বাংলাদেশৰ হিন্দুক নিৰ্যাতন কৰিম বুলি মুকলি ধমক। বাংলাদেশৰ হিন্দুক নিৰ্যাতন কৰিম বুলি ধমকি দিছে বাংলাদেশী মুছলমানে। 1971ৰ দৰে পৰিস্থিতি সৃষ্টি কৰাৰ ভাবুকি। মুছলমানক শান্তিপ্ৰিয় জাতি আখ্যা জাতিৰ আখ্যা দি অদ্ভুত কাণ্ড বাংলাদেশীৰ। ঢাকাৰ ৰাজপথত ভয়ংকৰ দৃশ্য। বিজেপিৰ বিৰুদ্ধে গাড়ীয়ে গাড়ীয়ে ওলাই আহিছে মুছলমান। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ সৰ্বানন্দ সোণোৱালৰ। ভালদৰে কাম কৰি যোৱা হিমন্ত, আমি ঐক্যবদ্ধ হৈ সদায় একেলগে থাকিম, এই বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। বিজেপিৰ জয় ঐতিহাসিক বিজয়। সমগ্ৰ অসমবাসীৰ ওচৰত আমি কৃতজ্ঞ। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অসম আগবাঢ়ি গৈছে আৰু আগবাঢ়ি গৈ থাকিব। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ ৰাজ্য আগুৱাই যাব। ৰাজ্যবাসীৰ ওচৰত দায়বদ্ধ বিজেপি, এই বুলি মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে। হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ জনালে সৰ্বানন্দ সোণোৱালে। ভালদৰে কাম কৰি যোৱা হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, এতিয়াই ত্যাগ কৰক বেদখলকৃত ভূমি। কাইলৈৰ পৰা ৰাজ্যত চলি যাব উচ্ছেদ অভিযান। কাইলৈৰ পৰা ৰাজ্যত চলিব একশ্যন। জিলাই জিলাই প্ৰেৰণ কৰা হ'ব জাননী। এতিয়াই ত্যাগ কৰক বেদখলকৃত ভূমি। বনাঞ্চলত বাস কৰা লোকসকলে আজিয়ে এৰক বনাঞ্চল। চৰকাৰ গঠন কৰাৰ পিছদিনাৰ পৰা ৰাজ্যত চলিব উচ্ছেদ অভিযান। এটা এটাকৈ বাংলাদেশী মিয়াক খেদাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ। এইবাৰ ৩-৪ লাখ বিঘাত চলিব উচ্ছেদ অভিযান। হিমন্ত বিশ্ব শৰ্মাই পুনৰ পোনপটীয়া ধমক দিলে অনুপ্ৰৱেশকাৰীক। অসমত নিস্তাৰ নাই অবৈধ মিয়াৰ। কোনো এজন বাংলাদেশী থাকিব নোৱাৰে এতিয়া অসমত, এই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এটা এটাকৈ বাংলাদেশলৈ যাব লাগিব অসমৰ পৰা। পূৰ্বতকৈ অধিক কঠোৰ ৰূপত বাংলাদেশৰ ওপৰত চলিব বুলডোজাৰ। বিজেপি চৰকাৰে এইবাৰ বংগতো বাংলাদেশীক ৰুধিব। বংগৰ সীমান্তৰে অসমলৈ অহা বাংলাদেশী এতিয়া আমি বাধা দিব পাৰিম। বংগৰ সীমান্তৰে অসমলৈ অহা বাংলাদেশীক এতিয়া আমি বাধা দিব পাৰিম। কাইলৈৰ পৰা ৰাজ্যত চলিব ফুল একশ্যন।